নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান ৰাজধানী থিয়েটাৰ কেম্পৰ ওচৰতে আছোঁ। অলপমান আগত আছে কেম্পটো। ক'ত গৈ আছোঁ দেখাই আছোঁ। আমি ভৈৰৱদা আৰু মই গৈ আছোঁ। ক'ত গৈ আছোঁ গোটেইখিনি দেখাই আছোঁ আপোনালোকক। বহুত দিন ভিডিঅ' বনোৱা নাই, কাৰণ ভিডিঅ' বনাবলৈ মানে কি হৈ আছে, ঘৰতে আছোঁ ইমান কেইদিন। তো ঘৰতেনো কি ভিডিঅ' বনাম, তো সেইকাৰণে ভিডিঅ' বনোৱা নাই। আজি এটা ভিডিঅ' বনাওঁ বুলি ল'লোঁ। আজি গুৱাহাটী গৈ আছোঁ। গুৱাহাটীত কি কাৰণত গৈ আছোঁ, ক'ত গৈ আছোঁ গোটেইখিনি দেখাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এইগিলা ৰিক্স ল'ব লাগে। মই হেণ্ডিমেন নেকি? মই স্পীড ব্ৰেকাৰ কৈ যাম, গাড়ী বুলি কৈ যাম। নহয় একা হাতেদি এতিয়া যে মই চলাইছোঁ, এইগিলা ৰিক্স ল'ব লাগে। চবৰ লগতে গাড়ী উঠাব পাৰি, ব্লগাৰৰ লগত নোৱাৰি। কিয় বৈ? আহা যেতিয়া স্কুটি চলাই আছা এইটোৱে জীৱনৰ ৰিক্স। লাষ্টটো কথা কোৱা এইটো ভাল লাগিব আকৌ। তো বৰ্তমান আহি আমি ৰাজধানী থিয়েটাৰৰ যি প্ৰমো কেইদিনমান আগত শ্বুট হৈ গৈছে, সেই প্ৰমোৰ ডাবিং দিব আহিছে এই ভৈৰৱদা। ভৈৰৱদা ডাবিং কেনেকুৱা পিছে? অনুভৱটো ভাল। তাৰ পৰা আজি আকৌ আমাৰ গানৰ শ্বুটিং চলি আছে। তাৰপিছত আমি গানৰ শ্বুটিঙত যাম। আহক ভিডিঅ'টো চাই থাকক। আৰু 3খন নাটকৰ আজি একেলগে মানে প্ৰমোৰ ডাবিং দিব আহিছোঁ। আহক। এই প্ৰমোৰ এতিয়া ডাবিং হৈ আছে, ভিডিঅ'টো একদম চাই থাকক। তো বৰ্তমান আমি আছোঁ শ্ৰীমন্ত শংকৰদেৱ ফিল্ম ষ্টুডিঅ', চাই ল'ব পাৰে। ইয়াতে গানৰ শ্বুটিং চলি আছে, মানে আমাৰ ৰাজধানী থিয়েটাৰৰ গানৰ শ্বুটিং। তো চাওঁ কি কি দেখাব পাৰোঁ, দেখাই আছোঁ। আমি জাষ্ট আহি পাইছোঁ, আকৌ ডাবিঙতো গ'লোঁ ন। তো ভৈৰৱদাৰ ডাবিং দিলে, ভৈৰৱদাৰ ডাবিং দি এতিয়া বৰ্তমান জাষ্ট আহি পাইছোঁ। আহি পাই কিমান কি শ্বুটিঙৰ আগবাঢ়িছে গোটেইখিনি দেখাই আছোঁ। ভিডিঅ'টো একদম শেষলৈ চাই থাকক। তো বৰ্তমান আমাৰ যিহেতু ইয়াতে শ্বুটিং চলি আছে, চলি থকা টাইমত আমি কাক লগ পালোঁ এবাৰ চাই লওঁ। চৰটো কিয় মাৰিলে সাজু দা? বাকী কওক, বহুত দিনৰ মূৰত লগ পালোঁ। বহুত দিনৰ পিছত তোক লগ পালোঁ, বৰ শান্তি পালোঁ। মানে এইটো কিহৰ ষ্টাইল, থিয়েটাৰ নেকি? হয় পাগলা নেকি, তোৰ অৰিজিনেল ভইচ এইটোহে। মই এতিয়া অৰিজিনেল ভইচটো শুনা নাই। ভালে আছা? ভাল, বহুত দিন পিছত লগ পালোঁ। ক তোৰ খবৰ ক। আছোঁ একদম ঠিক ঠাক। তোক চাবলৈতে লেন্সত চাই থাকিব লগা হৈছে, তেতিয়া ভিডিঅ'টো ভালকে আহিব মানে, হয়নে? এয়া গোটেইকেইটা একেলগে লগ হ'লো। থিয়েটাৰৰ কাৰণে শুভেচ্ছা থাকিল। থেংক ইউ। এইবাৰ ৰাজধানীত আছা তুমি, চাৰিজালো থাকিল। আপোনালোকে যে সকলোৱে চাই আছিলে ভাড়াঘৰৰ শ্বুটিং ইয়াতে। এই ভাড়াঘৰো কৰিব এতিয়া। তো গোটেই ভাড়াঘৰৰ শ্বুটিংখন ইয়াতে হৈছিলে, চাওক, চাই ল'ব পাৰে। থিয়েটাৰৰ গানৰ ভিডিঅ' চলি আছে, অচিৰে পাব আপোনালোকে। আৰু জানে এইবিলাক সুন্দৰ এটা পৰিকল্পনাৰ মাজেৰে চম্প শৰ্মাৰ দৰে বলিষ্ঠ অভিনেতা, মৃদুল বৰুৱা, কবিতা চুতীয়া, তাৰপিছত আমাৰ নতুন প্ৰজন্মৰ ৰাতুল দাস, ভৈৰৱ, খুব সুন্দৰ এটা টিম। গতিকে আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু গানটো খুব ধুনীয়া হৈছে, সুৰেশ মেধিৰ পৰিচালনাত খুব সুন্দৰভাৱে গানটো কৰা হৈছে। অচিৰে আপোনালোকে আশা কৰিব গানটি। ধন্যবাদ। তো বৰ্তমান আমাৰ ৰাজধানী থিয়েটাৰৰ ধুনীয়া গান এটা শ্বুটিং চলি আছে, ইয়াতে চাব পাৰে আপোনালোকে। ইয়াতেও শ্বুটিং আৰম্ভ হৈছে। অলপ আগত আউটডোৰ শ্বুটিং কৰি আহিলে, এতিয়া ইয়াতে ইনডোৰ শ্বুটিং মানে শংকৰদেৱ ফিল্ম ষ্টুডিঅ'ত, তাতে শ্বুটিং চলি আছে বৰ্তমান। অলপ আগত কৈছোঁৱেই ইয়াতে ভাড়াঘৰ শ্বুটিং কৰিছিল, আপোনালোকক কৈছোঁৱেই। এতিয়া ষ্টাৰ্ট কৰিছে, তাত হিমানী বা আৰু চম্পক দা, চাই ল'ব পাৰে আপোনালোকে। গোটেইখিনি দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকক। তো বৰ্তমান আমি এনে ওলাই আহিলোঁ ভৈৰৱদা।
আপোনালোকক দেখালোৱে বৰ্তমান শ্বুটিং চলি আছে, এতিয়াও চলি আছে। ভৈৰৱ দাৰ শ্বুটিঙৰ কি মানে গান কেনেকুৱা কি কেতিয়া আহিব? একদম খুব মানে নিজে কাম কৰা থিয়েটাৰখনৰ গীত বুলি কোৱা নাই, খুব মৰম লগা এটা মিঠা গীত মানে। আমাৰ নাট্যকাৰ শ্ৰদ্ধাৰ প্ৰশান্ত মেহনাদেৱৰ ৰচনা আৰু পৰিচালনাৰে যিখন নাট আছে মহাবলীৰ মধুবালা, সেই মহাবলীৰ মধুবালা নাটখনৰ এটি ইমান ধুনীয়া গীত, মানে গীতটি কোনে গাইছে বা কাৰ কণ্ঠত আছে আমি এতিয়া আপোনালোকক সেইটো ৰিভিল নকৰোঁ, কিন্তু এটা কথা ক'ব পাৰোঁ যে গীতটো শুনি আপোনালোকে বহুত বেছি আপ্লুত হ'ব, আপোনালোকৰ মন চুই যাব। গতিকে এটি খুব মিঠা গীত অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে। তো অতি সোনকালে আহি আছে বুলি কৈছে, তো ভৈৰৱ দাই এইটো কথা ক'লে, কিন্তু এতিয়া আপোনালোকে গেছ কৰক যে গানটো কাৰ হ'ব পাৰে। আৰু এটা কথা কৈ দিওঁ, গানটো কিন্তু মই নাই, গানটোত মই নাই। ময়ো নাই। গতিকে আমি ৰাজধানী থিয়েটাৰৰ 2026 নাট্যবৰ্ষত নাট্যকৰ্মী হিচাপে সংলগ্ন হৈ আছোঁ কাৰণে আজি এই অনুষ্ঠানটোত উপস্থিত আছোঁ। য়েছ, ময়ো মানে 2026-27 নাট্যবৰ্ষত ৰাজধানী থিয়েটাৰৰ লগত জড়িত হৈ আছোঁ কাৰণে ময়ো আহিছোঁ। তো এতিয়া আপোনালোকে কমেণ্ট কৰি মানে আপোনালোকৰ যি মনৰ ভাৱ মানে গেছ কৰিব আৰু কোনে গাব পাৰে গানটো, গেছ কৰি ক'ব কোন হ'ব পাৰে গায়ক। তো সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। বাকী আৰু কিমান দেৰি হয় শ্বুটিং গোটেইখিনি দেখাই আছোঁ, ভিডিঅ'টো একদম শেষলৈ সম্পূৰ্ণকৈ চাই থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক কমেণ্ট জানে এইখিনি আৰু বেছিকৈ নকওঁ, সেইখিনি যদি ভাল লাগে কৰি দিব আৰু। বৰ্তমান আমাৰ মানে শ্বুটিং শেষ হোৱা নাই, শেষ হ'ব আৰু আমি জল্দি যাওঁ, কেম্পতো যাম এতিয়া। তো ভৈৰৱ দা শ্বুটিং চলি আছে পূৰ্ণগতিত, আৰু প্ৰায় গোটেই ৰাতি শ্বুটিং হ'ব। কিন্তু আমি এতিয়া দুজনে কেম্পলৈ যাওঁ, ৰাজধানী থিয়েটাৰ কেম্পলৈ, মান্দাকাটা। গতিকে তেতিয়াও কৈছোঁ এতিয়াও কৈছোঁ যে এটা বহুত মৰম লগা গান আহি আছে। আৰু মই এটা বস্তু আপোনালোকক হিণ্টছ দিব বিচাৰিছোঁ, যিটো গানে প্ৰতিজন অসমীয়াৰ হৃদয় স্পৰ্শ কৰিব। কাৰ গান, কি গান, মাত্ৰ নতুন গান, একদম কমপ্লিট নতুন গান। আৰু তাৰ কাৰণে আপোনালোকে মাত্ৰ অপেক্ষা কৰক গানটোৰ মুক্তিৰ দিনটোলৈকে। অ'কে, এয়া আমাক সাজু দাই ভিডিঅ' কৰি আহিছে, মানে আমি যাব ওলাই ভিডিঅ' বনাই আছিলোঁ, তো সাজু দাই ভিডিঅ' কৰি আছে। সাজু দা গানৰ শ্বুটিং চলি আছে, তো বাকী খুব ধুনীয়া গান এটা শ্বুটিং চলি আছে। কাৰ গান কি গান নকওঁ, মধুবালা, মহাবলীৰ মধুবালা, মহাবলীৰ মধুবালা, প্ৰশান্ত মেনাদাৰ কাৰ গান কি গান এখন নাটক আপোনালোকে চাবলৈ পাব। সুন্দৰ এটি গীত আহি আছে, গতিকে সকলোৱে ছাপোৰ্ট কৰিব, সকলোৱে আশীৰ্বাদ কৰিব যাতে বছৰটো ভালকৈ চলে, ধুনীয়াকৈ চলে গোটেই থিয়েটাৰটো আমাৰ ৰাজধানী থিয়েটাৰত। আৰু আপোনালোকে এবাৰ কৈ দিয়ক, মানুহে হ'লে কনফিউজ হ'ব যে সাজুদা আকৌ ৰাজধানীলৈ আহিল নেকি। সাজুদা ভৱিষ্যতে ৰাজধানীলৈ আহিব, কিন্তু সাজুদা কিন্তু এইবাৰ আছে নৱসংযোজন হোৱা ব্ৰহ্মপুত্ৰ থিয়েটাৰ। গতিকে ব্ৰহ্মপুত্ৰ আশীৰ্বাদ কৰিব, সকলো থিয়েটাৰকে আশীৰ্বাদ কৰিব, আৰু যাতে উদ্যোগটো ধুনীয়াকৈ চলি আৰু আজি এই তৰংগৰ ভিডিঅ'টো যদি এটা কথা ক'ব বিচাৰিছোঁ, অসমত নতুন নতুন থিয়েটাৰৰ আৰু জন্ম হওক, আৰু কলা কৌশলী ওলাই আহক, প্ৰযোজক ওলাই আহক, যিমান নতুন থিয়েটাৰ সৃষ্টি হ'ব সিমানেই আমি পেটৰ ভাতমুঠি পাই থাকিম। লগ পাম এতিয়া গৈ থাকোঁ। তো বৰ্তমান বাজিল 11টা বাজে। তো এতিয়া আহি আমি ৰাজধানী কেম্প পাইছোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতে সামৰিছোঁ। চাব পাৰে ৰাজধানীৰ কেম্পটো, চাব পাৰে ৰাতিৰ ৰাজধানী কেম্প। কেইদিনমান পিছত অলপ বেলেগ হ'ব, এতিয়া অলপ বেলেগ হৈ আছে কাৰণ ইয়াতে বেছি মানুহ নাই, আমি 4-5জনমান আছোঁ ইয়াতে। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ, বেছি দীঘল নকৰোঁ। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে জয় আই অসম, জয় জুবিন দা।